মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল এক্সাৰসাইজ 6 কোৱেশ্চন নম্বৰ 5 লৈকে তোমালোকক কৰি দিয়া হৈছে কোৱেশ্চন নম্বৰ 6 চিত্ৰ 6.21 ত এ বি সি বিন্দু তিনিটা ক্ৰমে এটো কিবা দিয়া আছে প্যাৰেলাল দিয়া আছে দেখুৱা যে BC প্যাৰেলাল টু QR এই BC প্যাৰেলাল টু QR মানে এটা আমাক প্ৰমাণ কৰি দেখুৱাব লাগে এইটো প্ৰমাণ কৰিবলৈ যাওঁতে ফাৰ্স্ট মই তোমালোকক স্টেপ বাই স্টেপ আকি দেখুৱাইছো ৰবা আমি কি দৰে প্ৰমাণ কৰিম নহয়নে বাৰু ফাৰ্স্ট আমি এটা অংশ আকি লম কোনটো অংশ তোমালোকে চোৱা ফাৰ্স্ট অফ অল এইটো অংশ ইয়াত তোমালোকৰ কি আছে O আছে ফাইন ইয়াত তোমালোকৰ আছে AB আৰু ইয়াত তোমালোকৰ আছে what AB আৰু ইয়াত তোমালোকৰ আছে PQ ফাইন আচ্ছা তোমালোকক ইতিমধ্যে দিয়া আছে যে এইটো প্যাৰেলাল টু এইটো ফাইন আমি লিখিব পাৰো কি থেলছৰ উপপাদ্য মতে আমি লিখি গৈ আছো এবাৰ OA is to AP OA is to AP তাৰ মানে তোমালোকক কৈছো এইটো is to এইটো সমান সমান আমি কি লিখিব পাৰিম ডেফিনেটলি এইটো is to এইটো তাৰনে OB is to BQ OB is to BQ আমি লিখিব পাৰো এক নম্বৰ দি থলা তোমালোকে এটা গল এতিয়া তোমালোকৰ নেক্সট স্টেপটো মই তোমালোকক আকি দেখুৱাইছো ৰবা নেক্সট স্টেপটো তোমালোকৰ কি আছিল নেক্সট পাৰ্ট তাৰ মানে এটা তোমালোকৰ এনেকুৱা আছে হ'ব ৰবা এটা আৰু বাঢ়ি যাব এনেকুৱা আছে আৰু এনেকুৱা আছে ইয়াত তোমালোকৰ আছে O ইয়াত কিন্তু A আছে ঠিক আছে ইয়াত P আছে ইয়াত P আছে কিন্তু ইফালে তোমালোকৰ ৰবা কি দিছে C আছে আৰু R আছে ইয়াত আছে তোমালোকৰ C ইয়াত আছে R লেফট পাৰ্টটো মই লৈছো ফাইন গতিকে এনেকুৱা যেতিয়া হ'ব আৰু তোমালোকক দিয়া আছে কি এইটো প্যাৰেলাল টু এইটো তেনেহলে তোমালোকে নিশ্চয় লিখিব পাৰিবা কি যে this one is to this one is equal to this one is to this one তেনেহলে আমি লিখিছো OA is to AP is equal to কি লিখিব পাৰো OC is to CR ফাইন এটো নম্বৰ 2 দিলা ফাইন এতিয়া তোমালোকে লিখিবা কি 1 and 2 implies 1 and 2 implies তোমালোকে লিখিলা লিখাৰ পিছত কি লিখিবা ইফালে তোমালোকে লক্ষ্য কৰিছা নহয় OA by AP ইয়াতো আছে তোমালোকৰ OA by AP OA by AP সেম হল আৰু এইটো ইকুৱেল টু সেম হ'ব তেন্তে সেই কাৰণে আমি লিখিম OB by এইটো কিন্তু OB by BQ which is equal to OC by CR আমি লিখিলো হয়নে তাহলে আমি বলো OB by BQ OC by CR এতিয়া তোমালোকে ফিগাৰ লৈ আহা ইয়াক মই এনলাৰ্জ কৰি দিছো ৰবা ইয়াতে তোমালোকে বুজাই দিছো তাৰমানে তোমালোকে পালা this one is to this one is equal to this one is to this one যদি এতিয়া তোমালোকে থেলছৰ বিপৰীত উপপাদ্য যদি তোমালোকে হৃদয়ঙ্গম কৰা মানে ৰিকল কৰা তেনেহলে তোমালোকে গম পাবা কি যে যদি ত্ৰিভুজৰ দুটা বাহুৰ অনুপাত আন দুটা বাহুৰ অনুপাতৰ সমান হয় তেনেহলে সেই বিন্দু দুটা সংযোগী ৰেখাখণ্ড তৃতীয় বাহুটোৰ কি হ'ব সমান্তৰাল তেনেহলে তোমালোকে নিশ্চয় লিখিব পাৰিবা ইয়াতে তোমালোকে লিখিবা এইটো বেছি ডাঙৰ হৈ গৈছে সৰু কৰি দিছো ৰবা তেনেহলে তোমালোকে লিখিবা which implies BC parallel to QR হৈ গল তোমালোকৰ প্ৰমাণিত ফাইন আশা কৰিছো তোমালোকে বুজিব পাৰিছা এতিয়া নেক্সটত আহিছো কোৱেশ্চন নম্বৰ 7 টো লৈ কোৱেশ্চন নম্বৰ 7 ত কি কৈছে তোমালোকক উপপাদ্য 6.1 ৰ সহায়ত প্ৰমাণ কৰা যে ত্ৰিভুজ এটো বাদ দিয়া তোমালোকে ত্ৰিভুজ এটা বাহু মধ্যবিন্দু যোৱা কৈ টনা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় তেনেহলে ৰেখাডাল তৃতীয় বাহুৰ দ্বিখণ্ডিত কৰিব ফাইন তাৰমানে তোমালোকক কৈছে কি
এইটো এটা ত্ৰিভুজ তোমালোকক দিয়া হৈছে এইটোৰ বাহুৰ মধ্যবিন্দু ধৰি লোৱা ABC ত্ৰিভুজ তোমালোকে এনেকৈ লিখিবা ধৰা হ'ল ABC এটা ত্ৰিভুজ ABৰ মধ্যবিন্দু হ'ল X নাই এতিয়া ABৰ মধ্যবিন্দু যোৱা XY ৰেখাডাল কাৰ সমান্তৰাল BCৰ সমান্তৰাল তোমালোকক মই বুজাই দিছোঁ এক ষ্টেপত কেনেকৈ লিখিবা লিখোতে তোমালোকে কেনেকৈ লিখিবা এনেকৈ লিখিবা সলিউশন দিয়াৰ পিছত 7 নম্বৰ দি সলিউশন দিলা তোমালোকে সলিউশন দিয়াৰ পিছত লিখিবা ধৰা হ'ল ABC এটা ত্ৰিভুজ BC ইয়াৰ AB বাহুৰ মধ্যবিন্দু Cৰ মাজেদি XY ৰেখাখণ্ড টনা হ'ল যিয়ে BCৰ সমান্তৰাল তাৰ মানে তোমালোকে লিখিবা য'ত XY parallel to BC এতিয়া আমাক প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে ৰবা প্ৰমাণটো মই চাই দিছোঁ তোমালোকক ইয়াত তেনেহলে ৰেখাডাল তৃতীয় বাহুটোক দ্বিখণ্ডিত কৰিব মানে তোমালোকক প্ৰমাণ কৰিব লাগে এইটো বাহু সমান সমান এইটো বাহু কেনেকৈ কৰিবা আচ্ছা যেহেতু তোমালোকে লিখিবা যেহেতু XY parallel to BC নাই তেনেহলে আমি নিশ্চয় লিখিব পাৰিম এইটো বাহুৰ অনুপাত ইনটো মই চেঞ্জ কৰি লৈছোঁ এইটো বাহুৰ অনুপাত এইটো বাহুৰ অনুপাতৰ সমান থেলছৰ উপপাদ্য মতে তাৰ মানে আমি লিখিম এবাৰ AX by BX AX by BX এইটো X কিন্তু দেই AX by BX equal to AY by CY নাই এতিয়া তোমালোকে জানা যে X বিন্দুটো এইটো বিন্দু এই বাহুডালৰ AB বাহুৰ মধ্যবিন্দু তাৰ মানে তোমালোকে কি লিখিব পাৰিবা AX by BX তাৰ মানে সেম অৰ্থাৎ তোমালোকে এইটো লিখিব পাৰিবা which implies AX by BX ৰ জায়গাত তোমালোকে AX লিখিব পাৰিবা দুয়োটাই সমান which is equal to AY by CY fine next এতিয়া তোমালোকে কাটাকাটি কৰিলা কিমান বাৰ গল one time এতিয়া তোমালোকে ক্ৰস মাল্টিপল কৰিলা 1 into CY কি হ'ব CY is equal to AY তেনেহলে আমাৰ প্ৰমাণিত হৈ গল হয়নে এই যে তোমালোকৰ ইয়াত কি আছিল ইয়াত CY equal to AY নাই প্ৰমাণিত হৈ গল এতিয়া তোমালোকে লাষ্টত লিখিবা hence proved SP hence proved fine আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা কিবা যদি প্ৰবলেম থাকে কমেন্টত জনাবা সেই হিচাপে তোমালোকক ভিডিও বনাই দিয়া হ'ব আৰু প্লিজ মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা সৰ কাৰণে ধন্যবাদ